আসলে তো ঘটনাটা কি হয়েছিল ভাই? আজি রাতি অনুমানিক 12:30টার পৰা 1টামান বজাত ট্রাক ভর্তি গাছ গাছ আমার গরুপুরা রাস্তা দিয়ে গই সিঙ্গামারিত খালি করে সেই গাড়ীখন আকৌ খালি কৰি আহোঁতে আমাৰ তিনিজনমান চব্জি বেপাৰী চব্জি লোড কৰি আহোঁতে ঠিক আমাৰ তিনিআলিত সিহঁতক খুন্দাই নদীত কি আমাৰ ধান খেতিত পেলাই দিয়ে। তাৰপিছত আমি ৰাইজৰ মানুহ হুলস্থুল লাগি গ'ল, আমি আহি হস্পিটেললৈ পঠালোঁ। আমাৰ থানা আহিল, আহি গাড়ীটো উঠাই লৈ গ'ল। অলপ পিছতে খবৰ পালোঁ ৰফিকুল নামৰ এজন ল'ৰা আছিল, অনুমানিক 20ৰ পৰা 22 বছৰমান বয়স হ'ব। তেওঁ গুৱাহাটীত লৈ যোৱাতে ধৰাত তেওঁ মৃত্যুবৰণ কৰে। তাৰ পৰা ঘূৰি লৈ আহি আমাৰ গোৱালপাৰা অসামৰিক চিকিৎসাত মৰণোত্তৰ ব্যৱস্থা কৰাইছে।